কৃষ্ণ মাধৱ 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 গোবিন্দ মাধৱ কৃষ্ণ হৰি ৰাম ৰাম গোবিন্দ গোবিন্দ গোবিন্দ। সকলোৱে চাগে ভালে আছে, আমিও ভালে আছোঁ। বৈকুণ্ঠ কল্পতৰু মহাভাগৱত শাস্ত্ৰভাগী শ্ৰৱণ আৰু কীৰ্তন কৰিলেই কিয়া হয়। কিন্তু আমি শ্ৰৱণো কৰি আছোঁ, কীৰ্তনো কৰি আছোঁ, আমাৰ কিয়া নহয় কিয়? এটা ডাঙৰ প্ৰশ্ন। আমাক এজন বাপে আমালৈ ফোন যোগেদি তেওঁ কৈছিল যে আমি মহাভাগৱত শাস্ত্ৰভাগী শ্ৰৱণো কৰি আছোঁ, কীৰ্তনো কৰি আছোঁ, তথাপি আমাৰ কিয়া নহয় কিয় বাপ? আমি তেখেতক ফোনৰ যোগেদি কথাখিনি অৱগত কৰিলোঁ, তথাপি ভাবিলোঁ যে সৰু এটা ভিডিঅ' বনাই আমাৰ সুশীত বান্ধৱসকলৰ মাজলৈ অকণমান আগবঢ়াই দিওঁ যে কল্পতৰু মহাভাগৱত শাস্ত্ৰভাগী, বৈকুণ্ঠ কল্পতৰু মহাভাগৱত শাস্ত্ৰভাগী যিসকলে কীৰ্তন কৰি আছে তেওঁলোকে কীৰ্তন কৰিলেই নহ'ব, আৰু যিসকলে শ্ৰৱণ কৰি আছে শ্ৰৱণ কৰিলেই নহ'ব। এই শাস্ত্ৰভাগীত যিখিনি মহান বাণী গুৰুজনাই লিপিবদ্ধ কৰি থৈ গৈছে, যিখিনি বাণী গুৰুজনাই দি থৈ গৈছে, সেই বাণীখিনি আমি হাড়ে সমজুৱে আমাৰ দেহাত লগাই ল'ব লাগিব। আমি এপ্লাই কৰিব লাগিব নিজেই। আমি শুনিলে জানো হ'ব? আমি জানো গাই গ'লে হ'ব? আমি গায়ো যদি যাওঁ, আমি যদি পাঠ কৰি যাওঁ, আৰু যদি আমি শ্ৰৱণ কৰি খুব সুন্দৰকৈ শুনি যাওঁ, শুনি যোৱাৰ পিছত যদি সেই কথাখিনিয়ে যিখিনি কথা মহাভাগৱত শাস্ত্ৰভাগত আছে সেই কথাখিনি যদি আমি আমাৰ জীৱনত লগাই নিদিওঁ, আমি যদি এপ্লাই নকৰোঁ, তেতিয়া জানো আমাক ক্ৰিয়া হ'ব? কেতিয়াও নহয়। এই কথাখিনি হয়তো আপোনালোকে বুজি পাইছে যে শাস্ত্ৰভাগ আজিকালি ভাগৱত খুব বেছি হৈছে মানে ভাগৱতৰ অনুষ্ঠান ঢেৰ হৈছে। আমি দেখিছোঁ ভাগৱতৰ অনুষ্ঠান ঢেৰ হৈছে, খুব ভাল লক্ষণ। ভাগৱতৰ অনুষ্ঠান হৈছে, ভাগৱতৰ খুব সুন্দৰ সুন্দৰ মহান মহান বাণীবিলাক ৰাইজে শ্ৰৱণ কৰিছে, আৰু শ্ৰোতাও বহুত বেছি হৈছে, শ্ৰৱণ কৰাও ভকত বৈষ্ণৱ বহুত বেছি হৈছে। কিন্তু শুনাৰ যিমানখিনি শ্ৰোতা, যিমানখিনি লোক দেখা পোৱা যায়, বা গোৱা যিসকলে ভাগৱত পাঠ কৰে তেওঁলোকক যিমান দেখা পোৱা যায়, কিন্তু পালন কৰাটো খুব কম দেখা পোৱা যায়। সেইকাৰণে শাস্ত্ৰভাগ পালন কৰাটোৱেই আচল ডাঙৰ কথা। ইয়াত থকা বা বৈকুণ্ঠ কল্পতৰু মহাভাগৱত শাস্ত্ৰভাগত থকা প্ৰতিটো শব্দৰে অৰ্থ আছে, আৰু প্ৰতিটো শব্দৰেই নিজৰ জীৱনত যদি আপুনি আপোনাৰ জীৱনত লগাই দিয়ে, আপুনি যদি সুন্দৰকৈ এই কথাখিনি পালন কৰিবলৈ আৰম্ভ কৰে, তেতিয়া আপোনাৰ জীৱনৰ পৰিৱৰ্তন আহিবই, খাটাং আহিব, চিঞৰ আহিব। গতিকে সকলোৱে কলিযুগত আমি ঈশ্বৰৰ নাম ল'ব লাগে, কৃষ্ণ নাম ল'ব লাগে, মাধৱৰ নাম ল'ব লাগে। প্ৰভু ভগৱন্তৰ অনন্ত কোটি নামৰ ভিতৰত এটি নাম মুখত থাকিব লাগে, খাওঁতে শুওঁতে উঠোঁতে বহোঁতে। সকলোৱে মংগল কৰক, সকলোৱে মংগল হ'ব, প্ৰভু ভগৱন্তই মংগল কৰিব, আৰু আমাৰ পৰিৱৰ্তনবিলাক তেতিয়াই আহিব যেতিয়া আমি ভাগৱতৰ প্ৰতিটোৰ শব্দ আমি পালন কৰিবলৈ যেতিয়া আগবাঢ়ি যাম। সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। এই মহামূৰ্খমতীয়ে এটা সৰু ভিডিঅ' আপোনাৰ মাজলৈ আগবঢ়াই দিছোঁ। আপোনালোকে আমাক কৃপা কৰি আছে, আমাৰ ভিডিঅ'বিলাক আপোনালোকে চাই আছে, আৰু আমাক মৰম চেনেহ কৰি থকাৰ কাৰণে সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আপোনালোকৰ শ্ৰীচৰণত আমি সহস্ৰ কোটি বা প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। এনেধৰণে আপোনালোকে আমাৰ মৰম চেনেহ কৰি থাকিব, আৰু শাস্ত্ৰৰ প্ৰতিটো কথা আপোনালোকে ভালকৈ শ্ৰৱণ কৰি নিজৰ জীৱনত লগাবলৈ চেষ্টা কৰিব, নিজে এপ্লাই কৰিবলৈ চেষ্টা কৰিব। আনক বুজাবলৈ চেষ্টা কৰিব নালাগে। প্ৰথমতে নিজেই কথাখিনি, ইয়াত থকা প্ৰতিটোৰ কথাই মই ভাবোঁ এজন মনুষ্যৰ জীৱনৰ কাৰণে অতিকৈ প্ৰয়োজন বস্তু। গতিকে এই বস্তুভাগ সুন্দৰকৈ লৈ নিজৰ গাত লগাই নিজে এপ্লাই কৰি ইয়াক পালন কৰি দেখাই তাৰ পিছতহে উপদেশ দিবৰ কাৰণে
আগবাঢ়ি যাব। কাকো ক'ব নালাগে, কাকো বুজাব নালাগে যে এইটো কৰিব নালাগে। সৰ্বপ্ৰথমতে আমি মহামূৰ্খমতী আপোনালোকৰ চৰণত সেৱা ধৰি আমি ইয়াৰ পৰা বিদায় মাগিছোঁ। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ, সকলোৱে আমাক কৃপা কৰিব। কৃষ্ণ। জয় গুৰু শংকৰ। মাধৱ কৃষ্ণ।